2026 চনত অসমত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই বিধানসভা নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে সাম্প্ৰদায়িক বিজেপিক, মৌলবাদী বিজেপিক আৰু লগতে দেশ বিক্ৰী কৰা আৰু সাংঘাতিক মূল্য বৃদ্ধি কৰা গুণ্ডা বিজেপিটোক আমি পৰাজিত কৰিব লাগিব। গুণ্ডা বিজেপিটোক যদি পৰাভূত কৰিব নোৱাৰোঁ, সদায় আমাৰ বস্তুৰ দাম বাঢ়ি থাকিব, সদায় আমাৰ বাক স্বাধীনতা হৰণ হ'ব, সদায় অসমীয়া জাতিয়ে সদায় ইহঁতৰ উৎপাতত আমি বসবাস কৰিব লাগিব। সেইকাৰণে 2026 চনত যাতে বিধানসভা নিৰ্বাচনত যিকোনো প্ৰকাৰে বিজেপি দলক পৰাভূত কৰিব পাৰোঁ, তাৰ কাৰণে কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য সৰ্বমুঠ যি 16টা আমাৰ বিৰোধী ৰাজনৈতিক দল আছোঁ, আমি সকলোবিলাক ঐক্যবদ্ধ হ'ব লাগিব। এইবাৰ লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে পৃথককৈ ইলেকশ্যন খেলিছিলে, কিন্তু এইবাৰ আশা কৰিম যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি দুটা গোট নহয়, সকলো বিৰোধী পক্ষই এটা গোটত অৱস্থান কৰিম আৰু ঐক্যবদ্ধ হৈ আমি জনগণ বিৰোধী বিজেপি দলক যাতে আমি পৰাজিত কৰিব পাৰোঁ। বিজেপি দলক পৰাভূত কৰাটো আমাৰ জাতিটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আপোনালোকে সকলোৱে দেখিছে যে এতিয়া ইমান দিন ধৰি বিজেপি দলে সদায় আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক, AIDF নামৰ দলটোক, এই সাম্প্ৰদায়িক মৌলবাদী দলটোক দেখুৱাই সদায় তেওঁলোকে ভোট লৈ আছিল। তেওঁলোকৰ একমাত্ৰ বিজেপি দলটোৰ একমাত্ৰ নীতিটো আছিলে যে মুছলমান বিৰোধিতা কৰা, আজমলক দিছপুৰত সোমাবলৈ নিদিওঁ বুলি কোৱা আৰু ভোটটো লৈ থকা, আৰু একো উন্নয়নমূলক কাম কাজ ৰাইজৰ কৰিব নালাগে। সেইকাৰণে এইবাৰ ৰাইজে চিনিছে যে এই দলটো, আমাৰ বিজেপি দলটো হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল। এই দুয়োটা দলক যদি আমাৰ ৰাজনীতিৰ পৰা আঁতৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সদায় আমি অসমীয়া জাতিয়ে সদায় এনেকৈ দুৰ্বল হৈ অনৈক্যৰ মাজত আৰু অনুন্নয়নৰ মাজত সদায় বসবাস কৰিব লাগিব। অনুন্নয়ন, তেওঁলোকে কেৱল সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰে। হিমন্ত বিশ্ব শৰ্মাই ইমান দিন ধৰি অসমৰ শত্ৰুৰূপে তেওঁ প্ৰচাৰ কৰি আছিলে, কৈছিলে যে দিছপুৰৰ আমি 1 কিলোমিটাৰ দূৰলৈকে আহিবলৈ নিদিওঁ বদৰুদ্দিন আজমলক, AIDFক বুলি কৈ আছিলে। কিন্তু যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক আমি হৰুৱাই দিয়াৰ পাছত হঠাতে হিমন্ত বিশ্ব শৰ্মাই মুঠটো সলাই দিলে। সাপে যেনেকৈ মুঠ সলাই নহয়, হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুঠ সলাই দিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বদৰুদ্দিন আজমলক 10 লাখ ভোটত হৰুৱাটো বোলে এতিয়া ৰকিবুল হুছেইনৰ অপৰাধ হ'ল। এইটো বোলে অসমীয়া জাতিৰ কাৰণে বোলে এটা অশনি সংকেত, এইটো অসমৰ জাতীয় জীৱনৰ কাৰণে বোলে বেয়া খবৰ। কাৰণ বোলে বদৰুদ্দিন আজমল হাৰে। বদৰুদ্দিন আজমলক যদি হৰুৱাটো সাম্প্ৰদায়িক মৌলবাদী মুছলমান মৌলবাদী দল বদৰুদ্দিন আজমল পাৰ্টিটোক যদি হৰুৱাটো আমাৰ কাৰণে জাতীয় স্বাৰ্থ বিৰোধী হয়, তেতিয়াহ'লে নিশ্চয় সেই জাতীয় স্বাৰ্থ বিজেপিৰে জাতীয় স্বাৰ্থ হ'ব, মৌলবাদী সাম্প্ৰদায়িক দলবিলাকৰ জাতীয় স্বাৰ্থ হ'ব। এইটো কেতিয়াও অসমীয়া জাতিৰ জাতীয় স্বাৰ্থ হ'ব নোৱাৰে। আজি হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বদৰুদ্দিন আজমল, হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু বদৰুদ্দিন আজমলক যেতিয়া 10 লাখ ভোটত হৰুৱালে, হিমন্ত বিশ্ব শৰ্মাৰ গাটো ইচাত কৰিছে। হিমন্ত বিশ্ব শৰ্মাক যেন মানে আপোনাৰ চুৰাত পাতেহে ডাকিলে তেনেকুৱা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই শান্তিৰে থাকিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই দৈনিক প্ৰেছ মিট দিছে, দৈনিক প্ৰেছ মিট দি বাৰম্বাৰ কৈ আছে যে বদৰুদ্দিন আজমলক তোমালোকে কিয় হৰুৱালা, বদৰুদ্দিন AIDFক কিয় হৰুৱালা, মুছলমান মৌলবাদী দলটোক কিয় হৰুৱালা। অথচ তেওঁলোকে সদায় কৈ আছিলে যে AIDF দলটো হ'ল মোগলৰ দল। যেতিয়া মোগলক আমি হৰুৱাই দিলোঁ, যেতিয়া AIDF দলটোক আমি হৰুৱাই দিলোঁ, এতিয়া আকৌ হৰুৱাই যিবিলাকক দিলোঁ, আমি হৰুৱাই দিলোঁ, কংগ্ৰেছ আৰু আমাৰ বিৰোধী ঐক্য মঞ্চই হৰুৱাই দিলোঁ। আমি হৰুৱাই দিয়াৰ কাৰণেহে বোলে আমি জাতীয় স্বাৰ্থ বিৰোধী কাম কৰিলোঁ। গতিকে এইটোৰ পৰা প্ৰমাণিত হ'ল যে হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ AIDFক পোহপাল দি ৰাখিছিলে। হিমন্ত বিশ্ব শৰ্মাই AIDFক সদায় পৃষ্ঠপোষকতা কৰিছিলে। হিমন্ত বিশ্ব শৰ্মাই হিন্দু সাম্প্ৰদায়িক মৌলবাদী ভোটবিলাক ল'বৰ কাৰণে মুছলমান মৌলবাদী AIDFক সদায় গালি পাৰি আহিছিলে, আৰু সেইকাৰণে তেওঁ সদায় AIDFক মানে আপোনাৰ মোগল বুলি কৈছিলে, আৰু AIDFক হৰুৱাটো তেওঁ শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিলে। আৰু যেতিয়াই আমি AIDFক হৰুৱাই দিলোঁ, মোগলক আমি হৰুৱাই দিলোঁ, শৰাইঘাটৰ শেষ ৰণত যেতিয়া অসমীয়া জাতি জয়ী হ'লোঁ, বিৰোধী ঐক্য মঞ্চ জয়ী হৈ গ'লোঁ, তেতিয়াই আকৌ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুঠ সলাই এইবাৰ আকৌ আমি AIDFক হৰুৱাটোহে তেওঁ জাতীয় স্বাৰ্থ বিৰোধী বুলি ক'লে। গতিকে এতিয়া প্ৰমাণ কৰিছে যে বিজেপিয়ে AIDFক বিচাৰে। হিমন্ত বিশ্ব শৰ্মাই সদায় অসমৰ ৰাজনীতিত
মানে বদৰুদ্দিন আজমলক বিচাৰে। এই দুইজন মানুহে ইজনে সিজনৰ পিঠি খজুৱাই থাকিব বিচাৰে। এই দুইজন মানুহে ইজনৰ সিজনৰ বদনাম কৰি থাকে, ইজনে সিজনক বাহিৰত দেখুৱাই গালি চালি পাৰি অসমীয়া জাতিটোক সাম্প্ৰদায়িক কৰি ৰাখিব খোজে। আমি এই মুহূৰ্তত অসমীয়া জাতিটোক সাম্প্ৰদায়িকতাৰ নাগপাশৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক